অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আমাৰ ইয়াতে আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস হৈছে অনুষ্ঠিত হৈছে। কথাটো হৈছে যে কি আমি আন্তৰ্জাতিক নাৰী দিৱস আজি আমি উদযাপন কৰিছোঁ। আজি ৰজাঘৰেও পাতিব, প্ৰজাঘৰেও পাতিব, সমগ্ৰ বিশ্বৰ মহিলাসকলে পাতিব আজি। কিন্তু কথাটো হৈছে যে কি আজি মহিলাৰ যিটো আমি উদযাপন কৰিবলৈ গৈছোঁ, এই উদযাপনৰ দিনটোত আজি মহিলাসকল সাংঘাতিকভাৱে আজিও আমি জানিব পৰা মতে আজিও মহিলা যৌতুকৰ কাৰণে কোনোবা ধৰ্ষণ হৈ আজিও মহিলাৰ মৃত্যু হৈছে। কিন্তু আজি মহিলা সমাজৰ এই সমগ্ৰ মহিলা সমাজৰ যি সমস্যা, এই সমস্যাক লৈ চৰকাৰে বা দেশৰ যিখন চৰকাৰ আছে বা অসমতো যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, এই চৰকাৰে কিন্তু মহিলাসকলৰ লৈ পেলাই কোনো ধৰণৰ ভূমিকা লোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে দৈনন্দিন মহিলাৰ ওপৰত ধৰ্ষণ হৈছে, মহিলাৰ ওপৰত নিৰ্যাতন হৈছে, মহিলাক বেলেগ বাহিৰৰ হেৰিবিলাকে লৈ গৈছে, বাহিৰলৈ গুচি যাব লগা হৈছে। আনহাতে মহিলা নামত যিবিলাক আঁচনি চৰকাৰে দিছিলে, এই চৰকাৰৰ যিবিলাক আঁচনি আছে, এই আঁচনিসমূহতো কোনো ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া নাই, আমি দেখা নাই। বা এগৰাকী মহিলা যদি নিৰ্যাতিতা হৈছে, তেতিয়াহ'লে আমাৰ থানাৰ যিবিলাক প্ৰশাসন ব্যৱস্থা আছে, প্ৰশাসনৰ কোনো ধৰণৰ ভূমিকা আমি লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আজি এটা কথা ক'ব বিচাৰিছোঁ যে যোৱা চৰকাৰে অসমৰ যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ, যিহেতু অসমৰ যিজন এতিয়া মুখ্যমন্ত্ৰী হৈ আছে, এই মুখ্যমন্ত্ৰীজনে যোৱা নিৰ্বাচনৰ সন্মুখত প্ৰাক মুহূৰ্তত তেখেতে কৈছিলে যে সকলো মহিলাৰ ঋণগ্ৰস্ত মহিলাসকলৰ ঋণ পৰিশোধ কৰা হ'ব বুলি। কিন্তু বাস্তৱ ক্ষেত্ৰত আজি আমি দেখিছোঁ, আপোনালোকে যদি চাবলৈ যায়, আজি লোক আদালত বহি আছে নগাঁও কোৰ্টত। আজি বহু মহিলা, সেইসকল মহিলা কিন্তু আজি তেওঁলোকলৈ চমন আহিছে আৰু তেওঁলোকে আজি কোৰ্টত হাজিৰ হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাই। তেওঁলোকে যে আজিৰ দিনটোত কিয় তেওঁলোকক নিৰ্বাচন কৰা হ'ল, আজিৰ দিনটো তেওঁলোকক কিয় লোৱা হ'ল। গতিকে এইটো এটা সাংঘাতিক ধৰণৰ কথা। দ্বিতীয় কথাটো হৈছে মহিলাৰ ওপৰত এতিয়া আপুনি চাওক, গছপুলি ৰোৱাৰ নামত মহিলাসকলক কিমান দৌৰাই থাকিলে, কিন্তু সেই মহিলাসকলে আজিলৈকে সেই গছপুলি ৰোৱাৰ নামত, লাখপতি আঁচনিৰ নামত কোনো ধৰণৰ আঁচনি আজিলৈকে তেওঁলোকে পোৱা নাই। সেই ক্ষেত্ৰত আমি দেখিছোঁ যে যোৱা বিধানসভা হ'ল, এই বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি অসমৰ যিসকল আছে, বিধায়ক আছে বা আছে চৰকাৰৰ পক্ষত আছে, এইটো দেখিলোঁ যে আমি যোৱা বিধানসভাত মহিলাসকলৰ সমস্যাক লৈ পেলাই বা অসমৰ যিসকল সাধাৰণ দৰিদ্ৰ জনগণলৈ সমস্যা লৈ পেলাই যি ধৰণে মাত মাতিব লাগিছিলে, তাৰ বিপৰীতে আমি দেখিলোঁ মহিলাসকলৰ আজি আমি কাৰোবাক আক্ৰমণ কৰি মহিলাক লৈ পেলাইহে গোটেই বিধানসভা চলি থকা আমাৰ দেখা হ'ল। মহিলাসকলক আক্ৰমণ কৰি পেলাই, যিটো সকলোৱে দেখিছে যে গীতাশ্ৰী তামুলী হওক, গৌৰৱ গগৈ হওক, এলিজাবেথ হওক, ইত্যাদিকে ধৰি এই ধৰণৰ আক্ৰমণ চলিলে। গতিকে এনে ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ আজিৰ দিনটো এটা তাৎপৰ্যপূৰ্ণ দিন। আজি আমি যিসকল মহিলাই এটা সময়ত আমেৰিকাৰ নিউয়ৰ্কৰ মহিলাসকলে বস্ত্ৰশিল্পৰ নামত তেওঁলোকে আন্দোলন কৰিছিল, সেই আন্দোলনৰ ফলত আজি আমি এই ঐতিহাসিক দিনটো আজি আমি পালোঁ। আৰু এই দিনটোত আজি আমি ক'ব বিচাৰিছোঁ, চৰকাৰৰ ঘৰলৈ বাৰ্তা দিব বিচাৰিছোঁ যে মহিলাসকলৰ নিৰাপত্তাৰ স্বাৰ্থত, মহিলাসকলৰ উন্নয়নৰ স্বাৰ্থত প্ৰকৃততে তেওঁলোকৰ মহিলাসকলৰ যি সমস্যা আছে, সমস্যাসমূহ উপলব্ধি কৰি মহিলাসকলৰ সমস্যাসমূহ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাধান কৰিব বুলি আমি আশা কৰিছোঁ। এইটোৱে হৈছে আজি প্ৰগতিশীল নাৰী সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ এইটো আজি নগাঁও জিলা সমিতিৰ বাৰ্তা। এইটোৱে।